আমি নামাজ পড়ো ঠিক, কিন্তু নামাজর দিছি না আমি নামাজ ন পড়ো। নামাজর দিছি না নামাজ পড়িলে রিজিকর জিম্মাদার আল্লাহ হব, আমার ইজ্জতর জিম্মাদার আল্লাহ হব, জান্নাতর জিম্মাদার আল্লাহ হয়ে যাব। কিন্তু নামাজ আমি পড়ো কেনেকেই হেটো আমি নিজে হিসাব না কোনো খুশু খুজুর হইতে রে হজুরি কল্পের আমি নামাজ পড়িব লাগিব। কিন্তু আমার নামাজ তো এনেক হয় জানে নে, মসজিদত যাই ফেলে আমি নামাজর নিয়াত করো আল্লাহু আকবার তাকবীরে তারিমা বান্ধি ফেলাই, আমি মসজিদের দেওয়ালের ফলে চাই থাকো নকশাটো তো ভালোই হয়েছে দে, মসজিদের ঘড়ির কাটার ফলে আমি চাই থাকো বা এতে 12টা বাজে ইমাম সাহেব ইমান দীঘাল কেরাত পড়ি আছে না 10 মিনিট গল আর হয় না হয় জোরকে কক হাসানে মিশা। আমার বন্ধু সকল আৰু কিছুমানে আছে ফেনবিলাক গুণি থাকে। আমি চাইছোঁ এদিন এখন মই তেতিয়া ইমাম হোৱা নাছিলোঁ, মুক্তাদি হৈ পেলাই পাছত বহিছোঁ, কথাবিলাকতো চাৰিওফালে দেখিবলৈ পোৱা যায়, যায়নে নাই? যিমান দৃষ্টি আমি তলফালে ৰাখিব খোজোঁ চাৰিওফালে দেখিবলৈ পোৱা যায়। এজনে মহ এটা আহিছে বুন বুন কৰি আছে। আত্মাহিয়াতৰ সময়ত এই মানুহজন আত্মাহিয়াতৰ পৰা হাতটো লৈ পেলাই এনেকৈ থাপুৰি পেলাই মহটো মাৰিলে মাৰ আকৌ এনেকৈ ডলা মাৰি দিয়ে। এনেকুৱা নামাজি আমি জোরকে আছে না নাই? ইন্না সলাতি ওয়া নুসুকি ওয়া মাহিয়ায়া ওয়া মামাতি লিল্লাহি রাব্বিল আলামিন। আল্লাহ পবিত্র কোরআনত কইছে তোমার নামাজ, তোমার কুরবানি, তোমার হজ, তোমার যাকাত জিমান আছে লিল্লাহি রাব্বিল আলামিন, মই আল্লাহ পাকর কারণে হব লাগিব। কক সুবহানাল্লাহ। আমি নামাজৰ নিচিনা নামাজ পড়িব লাগিব। ফজর পড়ি জোহৰৰ খবর নাই, আসরের খবর নাই, মাগরিবৰ খবর নাই, ইশাত আৰু যাই ফেলাই ডাঙৰ নামাজি হলে নহব। আমি 5 ওয়াক্ত নামাজ পড়িব লাগিব। জোরকে কক হসানে মিছা? আমি পড়িব লাগিব নে নাই? কিছুমান আছে দেউতা মৰিছে কেইদিনমান বিৰাট নামাজি আছে না নাই? বেয়া ভয় আছে নেকি? একদিন না আৰু অলপ কম? একো নকয় আপোনালোকে। মা দেউতা মৰাৰ পিছত চাব কেইদিনমান নামাজ। জোৰকে কক হসানে মিছা? কিছুমান চাব তিৰিটো মৰিল আৰু বেছিকৈ নামাজ পঢ়ে। আচলতে সেইটোৱে হয়। কোনবাই হাঁহিছে, তিৰিৰ নিচিনা আপন কোনবাই আছে নেকি? নকয় কিয় কথা? আহি আছোঁ ৰ'ব। পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ সম্পৰ্কটো হ'ল তিৰি, স্বামী আৰু স্ত্ৰী। মই বুজাই দিম অলপ পিছত। মোৰ ইউটিউবত আপোনালোকে শুনিছে নহয়? শুনিছে নেকি? তেতো আৰু গমৰ ফাক হৈ গৈছে। মোৰ বন্ধুসকল কি ক'বলৈ গৈছিলোঁ? নামাজ নামাজ নামাজ। জোৰকে ঘসানে মিছা? নামাজ আমি কায়েম কৰিব লাগিবনে নাই? জোৰকে কক নামাজ কায়েম কৰিব লাগিবনে নাই? আমি নামাজ পঢ়িম, আমাৰ ল'ৰা ছোৱালীখিনিকো আমি নামাজ পঢ়াম। মই দীঘালী ইফালে নকওঁ, আমাৰ সন্মুখত কথা আছে নহয়, আমি মাদ্ৰাছাৰ ফালে যাব লাগিব। গতিকে নামাজ 5 ওয়াক্ত আমি কায়েম কৰিম ইনশাআল্লাহ। 2 নম্বৰে মোৰ মা ভনীসকল আপোনালোকে গণ্ডগোল কৰি আছে, আহি আছোঁ আপোনালোকৰ ফালে। আজি আমাৰ মহিলাসকল ইছলামৰ পৰা দূৰত। কক সঁচানে মিছা? ইছলাম বুজি নাপায়। ইছলামৰ কথা ক'লে তেওঁলোকে আৰু বেয়াহে পায়। কিন্তু ইছলামে তেওঁলোকক ৰক্ষা কৰিলে ইছলাম আজি তেওঁলোকৰ ফালে যাব নোখোজে, ইছলামৰ ফালে তেওঁলোক যাব নোখোজে। কক সঁচানে মিছা? ইছলাম দেখিলে মনটো কুচুৱাই আনে। ইছলামে কি কৈছে? আমার নবী ইমান কষ্ট করিলে তাইপর 6 মাইল রাস্তা আমালোকৰ কাৰণে তেজৰ দ্বাৰাই রাবলি করে দিলে, নিজের দান মুবারক শহীদ করে দিলে, আমাক দি গলে দিন আর আমি সেই দিন নিজের ভরির দ্বারাই মুখারি আমি শেষ করে দিয়েছো। মোর মা বনি সকল ইসলামে ইমান অধিকার দিছে, যেটো সময়ত কন্যা সন্তান হলে নারীর কোনো অধিকার নাছিল। আমার আল্লাহ রব্বুল ইজ্জতুল জালালে নবীক পঠিয়াই দি নবীর দ্বারাই নারী সকলক সম্মানৰ অধিকার বনাই দিলে। কক সুবহানাল্লাহ। এনেকুৱা অধিকার বনাই দিলে, এটা কন্যা হলে আল্লাহর নবী কই দিলে এটা কন্যা সন্তান, এটা কন্যা নহয় এটা জান্নাত। 2টা কন্যা সন্তান, 2টা কন্যা সন্তান নহয় 2টা জান্নাত। 3টা কন্যা সন্তানক দিন শিকালে, কোরআন শিকালে, ইসলাম শিকালে, দিনদার লৰাৰ লগত সৎপাত্ৰস্ত কৰি দিলে। আমাৰ নবীয়ে ক'লে সেইজন মানুহ মই যিখন জান্নাতত থাকিম, সেইজন মানুহ মই নবীৰ লগৰ জান্নাতত থাকিব। কক সুবহানাল্লাহ। কেনেকুৱা ল'ৰা? কেনেকুৱা ল'ৰাৰ লগত দিব দিছে? দিনদার ল'ৰা। জোৰকে ক কি ল'ৰা? দিনদার ল'ৰা। কিন্তু আমি বিচাৰো কি ল'ৰা? দিনদার নে ধনদার?
কোনটো ঘটক সাহাব আপনার ঘৰত আহি পেলাই কৈ আছে আপোনাৰ ছোৱালীটোক বিয়া দিবনে? বোলা দিম। বলে ল'ৰা? বোলে হাফিজ সাহেব। বোলে হে নহ'ব। ল'ৰা মৌলানা সাহেব। বোলে নহ'ব। ল'ৰা হেৰি এই মুফতি সাহেব। বোলে নহ'ব। ল'ৰাটো 5 ওয়াক্ত নামাজি বৰ ভাল। বোলে নহ'ব। নহ'ব। ল'ৰাটো কি কাম কৰে? ল'ৰাটো ইমান কি কাম কৰে? বোলে ল'ৰাটো বিৰাট বুদ্ধিয়ক। বলে কি কাম করে? টকা 10 লাখ লগাই থৈ দিছে গাঁৱত, বহি বহি 50,000 কি পাই, কয় সেইটোই লাগে, লাগে তো ঘুষ অলপ দিম। জোরকে ঘষানে মিশাং। আমার আলেম মানুহখিনিক কিন্তু মানুহে ভাল নাপায়, দেখি উপরে উপরে ভাল পায়, তলে তলে বেয়া পায়। আমি যদি অলপ জোরকে যাওঁ, তেওঁলোকে কয় যা চাহ জনাবে ক'ৰবাত দাৱাত পাইছে, যা কিমান যাই আছে, সালাম কালাম নাই আৰু দৌৰি যাই আছে। আৰু লাহে লাহে গ'লেও তো চাহ ক'ৰবাত খাইছে, আৰু পেটটো লৈ লৰব পৰা নাই, খাইছে দে। আমাৰ যে কিমান ধোক। জোৰকে কওঁ সঁচানে মিছা? মোৰ বন্ধুসকল, মই এনেকুৱাও শুনিব পাইছোঁ, কোনোবাসকলে কৈছে যে জনাবসকল, আমাৰ ইমামসকল কোৰৰ আচাৰী, আচাৰী কয় না আপোনালোকে কি কয়? কোৰ যে থাকে, আচাৰী নাল কয়, কোৰৰ নালৰ নিচিনা আমি ইচ্ছা কৰিলে এতিয়াই খুলি পেলাব পাৰোঁ, নতুনকৈ লগাই ল'ব পাৰোঁ। আমাৰ ইমামসকলক তেনেকুৱাকৈ ব্যৱহাৰ কৰি কোনোবাই কয় এওঁলোকে কোৰৰ নালৰ নিচিনা আমি ইচ্ছা কৰিলে খুলি দলিয়াই দিব পাৰোঁ। জোৰকৈ কওক সঁচানে মিছা? মোৰ বন্ধুসকল, আলিমসকলক আপুনি যিমান বেয়া পাব, আপোনাৰ ইমান সিমান নষ্ট হৈ যাব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত এজন সাহাবাই যাই পেলাই নবীর সন্মুখত বহি পেলাই ক'লে, ইয়া রাসূলুল্লাহ, আপুনি তো চিরকাল এইখন পৃথিৱীত নাথাকে, এদিন এখন আপুনি গুচি যাব, আমি কাক অনুসৰণ কৰিম, অনুকৰণ কৰিম? আল্লাহৰ নবীয়ে ক'লে, মই গুচি যাম, কিন্তু এদল মানুহক মই দুনিয়াৰ মাজত ৰাখি থৈ যাম, সেয়া হ'ল আল উলামা ওয়াৰিসাতুল আম্বিয়া। সেই মানুহসকল হ'ল মোৰ উত্তৰাধিকাৰী আলিমসকল, তেওঁলোক হ'ল মোৰ উত্তৰাধিকাৰী, উত্তৰাধিকাৰী। হে সাহাবাসকল, যদি তোমালোকে কোনো হক্কানি আলিমৰ চেহাৰাৰ ফালে লক্ষ্য কৰা, হক্কানি আলিম কাক কোৱা হয়? এইটো এটা সংজ্ঞা আছে মোৰ বন্ধুসকল, যাকে তাকে আপুনি হক্কানি বুলি আপুনি ভাবিব নোৱাৰিব। এজন ডাঙৰ পাগৰি বান্ধি আহিল, আপুনি ভাবিলে হক্কানি, সেয়া নহ'ব পাৰে। হক্কানি আলিম সেইজন যাক দেখিলে আপুনি আল্লাহৰ কথা মনত পৰিব, যাক দেখিলে আপুনি নবীৰ কথা মনত পৰিব, নবীর ইশক মহব্বত আপনার দিলের মাজত জাগি যাব, সেইজন হল হক্কানি আলিম। হক্কানি আলিম, হক্কানি আলিম। আল্লাহর নবীয়ে কলে, কোনোবাই যদি হক্কানি আলিমৰ লগত মুসাফা কৰিলে, কোনোবাই যদি হক্কানি আলিমৰ লগত সালাম কৰিলে, তেওঁৰ চেহাৰাটো অলপ দেখিলে, তেওঁৰ চেহাৰাৰ ফালে লক্ষ্য কৰিলে, আল্লাহর নবীয়ে কলে, তেওঁ যেন মই নবীর লগত দেখা কৰিলে, সাক্ষাৎ কৰিলে, চেহাৰা দেখিলে। কক সুবহানাল্লাহ। মোৰ বন্ধুসকল, আমি হক্কানি আলিমসকলক ভাল পোৱাৰ দরকার আছে না নাই? কিন্তু আজিৰ মানুহে আকৌ হক্কানি আলিম দূৰৰ পৰা আহিলে খুব ভাল, বিৰাট ডাঙৰ আলিম আহিছে আৰু গাঁৱৰ খিনিক ভাল নাপায়। মই মৌলানা আনোৱাৰ হুছেইনক আপোনালোকে যিমানেই ভাল নাপাওক কিয়, মই ওয়াজ কৰি গুচি যাম। এজন মানুহ যি ইয়াতে মৰে, মোক ফোন কৰি ক'লেও কিন্তু মই তাৰ জানাজাত আহিব নোৱাৰিম। কিন্তু আপোনাৰ গাঁৱৰ এজন আলিম যদিও গুৱাহাটীত গৈছে, শুনিবলৈ পাইছে অমুক দেৱানী চাহেব ইন্তেকাল হৈছে, নিজৰ কাম এৰি পেলাই আপোনাৰ জানাজাত আহি পেলাই অংশগ্ৰহণ কৰিব। কক সঁচানে মিছা? তেওঁ দোৱা কৰিব, এইজন মানুহৰ লগত মোৰ ভাল আছিল, সম্পৰ্ক আছিল, এইজন মানুহে মোক ভাল পাইছিল, আপোনাৰ কাৰণে দোয়া কৰিব। এজন হক্কানি আলিমে যেতিয়া আপোনাৰ কাৰণে দোয়া কৰিব, আপোনাৰ জীৱনৰ গুনাহ মাফ কৰি আমাৰ আল্লাহ আপোনাৰ নামটো জান্নাতের মাজত লিপিবদ্ধ কৰি থৈ দিব। কক সুবহানাল্লাহ, নারায়ে তাকবীর। আলিম সমাজক ভাল পোৱাৰ দৰকাৰ আছে না নাই? জোৰকে কক আছে না নাই? মোৰ বন্ধুসকল, দীঘলীয়া কৰাৰ সময় নাই। মই কৈছিলোঁ 3জন কন্যা সন্তান হল, হয় না? দিনদাৰ ল'ৰাৰ লগত বিবাহ দিলে। মোৰ আই মাতৃসকল, আপোনালোকৰ দাম ইছলামে বঢ়াই দিছে। 1 নম্বৰত কন্যা সন্তান হিচাপে আপোনালোকৰ দাম দি দিছে। সেই কন্যা সন্তানটো ডাঙৰ হ'ল, ডাঙৰ হৈ পেলাই যেতিয়া 18 বছৰ অতিক্ৰম কৰিলে, কিমান বছৰ? জোৰকে কওক, কিমান বছৰ? 18 বছৰ। আজিকালি 12 বছৰত দিব পারবো নাকি? পারব?
আইন করে দিছে সরকারে, সরকারের আইনক কিন্তু আমি স্বাগতম জানাই দিছো। কক হসানে মিছা? আমার বিশেষকে আমার মুসলিম সমাজের কারণে আদরণীয় আমার ল'ৰাবিলাক আৰু ছোৱালীবিলাকে 12 বছৰ ক্লাছ 6ৰ পৰা আৰম্ভ কৰি দিয়ে। কক হসানে মিছা? পলাই যায় কি এক অভ্যাস পাইছে, পলাই যায়। এই পলাই কিয় যাব লাগে? এইটো কি অভ্যাস? হসানে মিছা? তোমার মাকে ইমান মহব্বত যত্ন করে তোমাক লালন পালন করেছে, তোমার দেউতাই ইমান কষ্ট করে লালন পালন করেছে, আর তোমার দেউতার গলটো কাটি থৈ পেলাই বেলেগর হাত ধরি তুমি গুচি গলা, তোমার মাকৰ গলটো কাটি থলাই তুমি বেলেগর লগত গুচি গলা। ইয়াতকে ডাঙর অপরাধ আল্লাহর জমিনত আৰু হব নোৱাৰে। কক হসানে মিছা? মোৰ মা বনীসকল, কথা কেৱল বাহিৰ হৈ যায়, উপায় নাই। মই কমলৈ গৈছিলোঁ, ছোৱালীজনী যেতিয়া 18 বছৰ হ'ল বেলেগৰ লগত বিয়া দি দিলে, দেউতাকে চাই পেলাই বিয়া হোৱাৰ পিছত যেতিয়া সংসাৰত কাম আৰম্ভ কৰি দিলে, স্বামীৰ সংসাৰ যেতিয়া আৰম্ভ কৰি দিলে, সেইজন ছোৱালীৰ দাম আৰু আল্লাহ ৰব্বুল ইজ্জতুল জালালে বঢ়াই দিলে। কক সুবহানাল্লাহ। আল্লাহৰ নবী কৈছে, সেইজন ছোৱালীয়ে যেতিয়া স্বামীৰ ঘৰত গ'ল, প্ৰথম ৰজনীত স্বামী স্ত্ৰীৰ মাজত যেতিয়া চুকাচুকি হৈ গ'ল, এজনে আনজনৰ ফালে লক্ষ্য কৰি পেলাই অলপ মিচিকে হাঁহি দিলে। হাঁহি দিয়ে নে নাই? প্ৰথম ৰজনীত দেখা পাই হাঁহি দিয়ে নে নাই? জোৰকে কক, হাঁহি দিয়ে না নাই? হাঁহি দিয়ে ঠিক, যদি আপোনাৰ প্ৰথম ৰজনীত প্ৰথম ৰাতিত দেখা হয়। আজিকালি চাব এনেকুৱা হয়, প্ৰথম ৰজনী আহাৰ আগতে 6 মাহ কিমান ৰাতি কাটি যায়। কক হসানে মিছা? অলপ কথা বতৰা আৰম্ভ হৈ গ'ল, কথা বতৰা কৈ থৈ দিলে 3 মাহ পিছত বিয়া হ'ব। চাব এই 3 মাহ স্বামী স্ত্ৰীৰ নিচিনাকৈ ঘূৰা কৰি থকা মেলা হৈ যায়। জোৰকে কক হসানে মিছা? ইছলামত কবুল, ইজাব কবুল আৰু মহাৰাণা যেতিয়ালৈকে নহ'ব, সাক্ষী সহকাৰে যেতিয়া নহ'ব, তেতিয়ালৈকে সেইজন ছোৱালীৰ লগত আপুনি থকা মেলা কৰাটো নাজায়েজ, শিৰকি গুনাহ হৈ যাব। মোৰ আই মাতৃসকল, অ' মোৰ বনীসকল, মুৰব্বীসকল, অলপ খেয়াল কৰিব। সময় একেবাৰে কম হোৱাৰ কাৰণে শৰ্ট কৰি গৈ আছো। মা বনীসকলে যেতিয়া প্ৰথম ৰজনী চুকাচুকি কৰি দিলে, প্ৰথম ৰজনীৰ চকুৰ 2 চকুৰ মিলন হোৱাৰ লগে লগে, অলপ মিচিকি হাঁহি দিয়াৰ লগে লগে আমাৰ আল্লাহ দেখেও তেওঁলোকৰ দুজনৰ জীৱনৰ গুনাহ আল্লাহ মাফ কৰি দিলে। কক সুবহানাল্লাহ। স্বামী স্ত্ৰীৰ সম্পৰ্ক কৰি দিলে। আমাৰ নবীয়ে কৈ দিলে, যিখন ঘৰত স্বামী স্ত্ৰীৰ লগত প্ৰেম ভাল পোৱা আছে, সেইখন ঘৰ হ'ল জান্নাতৰ টুকুৰা, বেহেস্তৰ বাগান। যিখন ঘৰত স্বামী স্ত্ৰীৰ লগত ভাল পোৱা নাই, মহব্বত নাই, সেইখন ঘৰ হ'ল জাহান্নামৰ গর্ত, জাহান্নামের গর্ত। জোরকে কক নাউজুবিল্লাহ। স্বামী আর স্ত্রী ইমান এটা প্রেম ভাল পোৱা, আল্লাহ পবিত্র কোরআনত কৈছে, হুন্না লিবাসুল লাকুম ওয়া আনতুম লিবাসুল লাহুন্না। হে নারীসকল, পুৰুষসকল হ'ল তোমালোকৰ কাৰণে পোশাক। হে নারীসকল, পুৰুষসকল হ'ল তোমালোকৰ কাৰণে পোশাক। হে পুৰুষসকল, নারীসকল হ'ল তোমালোকৰ কাৰণে পোশাক। সুবহানাল্লাহ। আমার আল্লাহ নারীসকলৰ সম্মান দিছে, ইজ্জত দিছে, আৰু এই শৰীৰটোক আল্লাহ বিৰাট ইজ্জতমান কৰি পঠাই দিছে। পৰ্দাত থাকিবলৈ কৈছে। আল্লাহ পবিত্র কোরআনত কৈছে, ওয়াকারনা ফি বুয়ুতিকুন্না ওয়ালা তাবাররাজনা তাবাররুজাল জাহিলিয়াতিল উলা। হে মুসলিম নারীসকল, তোমালোকে পর্দার অন্তরালত থাকা, পর্দার অন্তরালত থাকা, তোমালোকে তাবাররুজ কৰি পেলাই বাহিৰত নেযাবা। তাবাররুজৰ অৰ্থ আনিছে 3টা। জোৰকে কক, কেইটা? আওয়াজ দি কক, কেইটা? 3টা অর্থ আনিছে তাবাররুজের। 3টা অর্থ। 1 নাম্বার, হে মহিলাসকল, তোমালোকে যেতিয়া বাহিৰত যাবা, বাহিৰত যোৱাৰ সময়ত তোমালোকৰ শৰীৰৰ অংগ বাহিৰ কৰি তোমালোকে বাহিৰত নাযাবা। অংগ বাহিৰ কৰি নাযাবা। আজিকালি চাব, এনেকুৱা পোশাক পৰিধান কৰিছে, শৰীৰৰ কিছু কিছু অংগ দেখিবলৈ পোৱা যায়। জোৰকে কক, সঁচা নে মিছা? সেইটো কিন্তু বিৰাট বেয়া কথা। পুৰুষসকলে নিশ্চয় সেইটোৰ ফালে অলপ নহয় অলপ লক্ষ্য কৰিবই, হয়নে? যেতিয়া লক্ষ্য কৰিব, আৰু কিছুমানে কয়, হে কিহৰ পৰ্দা লাগে হে, মনৰ ভিতৰত পৰ্দা থাকিলেই হ'ল। আছে না নাই? জোৰকে আছে না নাই? মনৰ ভিতৰত পৰ্দা কৰিলে যদি পৰ্দা হৈ যায়, তেনেহ'লে পুৱা বেলাই তুমি গাখীৰ আৰু মালভোগ কল লৈ পেলাই 1 কাঁহী ভাত লৈ ভালকৈ মাৰি পেলাই মনে মনে কৈ দিবা যে মই গাখীৰ আৰু মালভোগ কলে দি ভাত খাই দিলোঁ। তোমাৰ পেটটো ভৰিব নেকি? কথা নকয় দেখোন। পেট ভৰিব নেকি? হ্যাঁ, খাহীৰ মাংস সন্মুখত 1 বাটি পেলাই লৈ পেলাই মনে মনে যদি কওঁ যে মাংস খাই দিলোঁ, পেটত মাংস যাব? মনে মনে সকলে ইবাদত নহয়, হয় না নহয়?
মনে মনে সকলে ইবাদত নহয়, মা ভনীসকল পৰ্দা মনে মনে নহয়, পৰ্দা আপুনি ফিজিকেলি কৰিব লাগিব। আপোনাৰ শৰীৰটো নিয়ামত পৰিপূৰ্ণ, এই শৰীৰটো আপুনি ঢাকি ৰাখিব লাগিব। আল্লাহ পাকে কৈছে তুমি শৰীৰটো বাহিৰ কৰি পেলাই কতো নাযাবা। 1 নম্বৰত তাবাৰুজ তুমি কৰি পেলাই নাযাবা, কিয়নো তোমাৰ শৰীৰটো যদি বেগানা পুৰুষসকলে দেখিবলৈ পায় সেইটো তেওঁলোকৰ জিনা হ'ব, চকুৰ জিনা হ'ব, আৰু সেই জিনাৰ দায়টো তুমি নিজে বহন কৰিব লাগিব। 2 নম্বৰ তাবাৰুজ, মোৰ আই মাতৃসকল অলপ খেয়াল কৰিব। 2 নম্বৰ তাবাৰুজ হ'ল, এই মহিলাসকল তোমালোকে যেতিয়া বাহিৰত যাবা তেতিয়া ৰাস্তা দি যোৱাৰ সময়ত তোমালোকে একা বেকা হৈ নেযাবা, অংগিমা ভংগিমা কৰি নেযাবা। এটা সুস্থিৰ ভাৱে তোমালোকে ৰাস্তাত চলিবা। আজিকালি আছে না নাই অংগিমা ভংগিমা কৰে নে নাই? আপোনালোকে একো নকয় দেখোন, জোৰকে কৰে নে নাই? রাস্তা দিয়ে যাওঁতে যাব এজনক হাই হেলো, এজনক হেলো টেলো কৈ ফেলাই তার ফেলে যাব, জোরকে কথা নে মিছা? 3 নম্বৰ হল, অ মহিলাসকল তোমালোকে যেতিয়া রাস্তাত যাবা এনেকুৱা কাপড় নপৰিবা যিখন কাপড় পৰিধান কৰাৰ পিছত বেলেগ পৰপুৰুষে তোমাৰ প্ৰতি আকৃষ্ট হ'ব। আজিকালি চাব ঘৰত পিন্ধিব বেয়া কাপড়, বাহিৰত যেতিয়া ওলাব তেতিয়া দামী দামী কাপড় পিন্ধিব, কথা নে মিছা? আর যার ফলত আজি আমার পুৰুষসকলে ঘৰত শান্তি নাপায়, ঘৰত যাই পেলাইছে কি এইটো রাস্তাত যেটো চাই আহিলো বাপৰে ঘৰত এইটো কি হয় না নহয়? আসলতে যেটো চাই আহিছে তাতকে ঘৰটো বহুত ধুনীয়া। তেও যদি অলপ সাজি গাজি থাকে, মোৰ আই মাতৃসকল আপোনাৰ স্বামীক কন্ট্ৰোল কৰাৰ কাৰণে আপুনি অলপ সাজিব লাগিব, ওট পালিশ দিব লাগিব, ধুনীয়াকৈ সাজিব। ঘৰত যোৱাৰ লগে লগে অলপ মিচিকে হাঁহি দি সালাম দি দিব, মুচাফা কৰিব, আৰু তেওঁৰ প্ৰতি এটা ভাল ধাৰণা ৰাখিব। আপুনি যদি তেওঁ কেতিয়াবা খং কৰিছে আপুনি অলপ নৰম হওক, আপুনি অলপ ধৈৰ্য ধৰক, আপুনি তেওঁৰ প্ৰতি কৃতজ্ঞতা অৱলম্বন কৰক। এটা সময়ত খং কৰিলে বেলেগটো সময়ত আপোনাক আদৰ মহব্বত কৰি ঘূৰাই দিব, কথা নে মিছা? মোৰ মা ভনীসকল, স্বামী আৰু স্ত্ৰী, মই আগতে আয়াতটো কৈছোঁ, ব্যাখ্যা কৰা নাই। হুন্না লিবাসুল লাকুম আনতুম লিবাসুল লাহুন্না, হে নাৰীসকল পুৰুষ হ'ল তোমালোকৰ কাৰণে পোশাক, আৰু হে নাৰীসকল হে পুৰুষসকল নাৰী হ'ল তোমালোকৰ কাৰণে পোশাক। ইয়াত বিৰাট ডাঙৰ বস্তু এটা লুকাই আছে। আমাৰ আল্লাহ নাৰী আৰু পুৰুষক পোশাকৰ লগত কিয় তুলনা কৰিছে? এই কারণে পোশাকৰ লগত তুলনা কৰিছে। এইটো বিৰাট ডাঙৰ এটা সম্পৰ্ক, বিৰাট ডাঙৰ মজবুত এটা সম্পৰ্ক, যাক আমি এৰাব নোৱাৰো। এইখন পৃথিৱীত যিমানবোৰ সম্পৰ্ক আছে, মা আছে, দাদা আছে, দাদি আছে, নানা আছে, নানি আছে, খালা আছে, পেহী আছে, যিমান আছে সকলোবোৰ সম্পৰ্ক হল জেচেমেৰ লগত, আৰু স্ত্ৰীৰ সম্পৰ্কটো হল আত্মাৰ লগত। কথা বুজি পাই আছে না নাই? স্ত্ৰীৰ সম্পৰ্ক হ'ল আত্মাৰ লগত, আত্মাৰ লগত সম্পৰ্ক। এই কাৰণেই মোৰ বন্ধুসকল যেতিয়া আমি বিয়া কৰিবলৈ গৈছিলোঁ তেতিয়া দিল মোহৰ দিছিলোঁ, অৰ্থাৎ দিলটো আমাৰ কৰি লৈ আহি আছোঁ। আমাৰ আপোনাৰ স্ত্ৰীৰ সম্পৰ্কটো হ'ল আত্মাৰ সম্পৰ্ক। আৰু পৃথিৱীৰ সকলোতকৈ প্ৰথম সম্পৰ্ক হ'ল স্বামী আৰু স্ত্ৰী। জান্নাতৰ মাজত আমাৰ আল্লাহ পাক ৰব্বুল ইজ্জতুল জালাল আদম আলাইহিস সালামক বনাই থৈ দিছিল। জান্নাতৰ ভিতৰত মোৰ বন্ধুসকল আদম আলাইহিস সালামৰ লগত মা আৰু দেউতা এনেকুৱা কোনো সম্পৰ্ক প্ৰথমত হোৱা নাছিল। প্ৰথম সম্পৰ্কটো হৈছিল স্বামী আৰু স্ত্ৰী। জোৰকে কওক সঁচা নে মিছা? জান্নাতত আপোনাৰ লগত আমাৰ লগত কোনেও নাযায়, মা নাযায়, ভনী নাযায়, পেহী নাযায়, কোনেও নাযায়। তেওঁলোকে তেওঁলোকৰ স্বামীৰ লগত থাকিব, আমাৰ লগত কেৱলমাত্ৰ আমাৰ স্ত্ৰী থাকিব। সেইকাৰণে স্ত্ৰী আৰু স্বামী এই দুটা বস্তু একদম পৰস্পৰ একেলগ হৈ থাকিব লাগিব। আমাৰ নবীয়ে কৈছে স্বামী মৰাৰ পিছত যদি স্ত্ৰীয়ে কয় মোৰ স্বামী ভাল আছিল, লগে লগে ওইজন স্বামীক আল্লাহ জান্নাত দান করে দিব। আকৌ স্ত্রী মরার লগে লগে কোনো স্বামীয়ে যদি কয় মোর স্ত্রী ভাল আছিল, স্ত্রীর কারণে চকু পানি ঢুকিলে আমার আল্লাহ কই দিলে, আমার নবীয়ে কই দিলে, আমার আল্লাহ পাক রব্বুল ইজ্জতুল জালাল সেইজন স্ত্রীক জান্নাত দান করে দিব। কক সুবহানাল্লাহ, আওয়াজ দি কক সুবহানাল্লাহ, নারে তাকবীর। মোর আই মাতৃসকল, এই অধিকার আমার নবী আমাক সাব্যস্ত করে দিছে। সেই কারণে আমার নবীক ভাল পাওয়ার দরকার আছে না নাই? জোরকে কক ভাল পাওয়ার দরকার আছে না নাই? আমি আমার নবীক ভাল পাওনে নাই? কথা নকয়, কোনে কোনে ভাল পাও চাও? জোরকে কক নারে তাকবীর, নারে তাকবীর।